हेलो एवरीवन सकलोके स्वागतम जनाइছো लाभली स्टाडीज यूट्यूब चैनेलर नतुन एटा भिडिओ लई আজি আমি আগন্তুক কেডিআরই 3.0 এক্সামৰ গেট 3 আৰু গেট 4 এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ লৈ আহিছো সেই কুৱেশ্যন আনসাৰৰ বিষয়ে আজি আলোচনা কৰিম তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আজি আমাৰ ফাৰ্স্ট কুৱেশ্যনটো দিয়া আছে ভাৰতে কিমানবাৰ ক্ৰিকেট বিশ্বকাপ জিকিছে ভাৰতে কিমানবাৰ ক্ৰিকেট বিশ্বকাপ জিকিছে সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি দুবাৰ ভাৰতে দুবাৰ ক্ৰিকেট বিশ্বকাপ জিকিছে নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন দেশত উদীয়মান সূৰ্যৰ ভূমি দ্য লেণ্ড অফ দ্য ৰাইজিং সান বুলি কোৱা হয় কোনখন দেশক উদীয়মান সূৰ্যৰ ভূমি দ্য লেণ্ড অফ দ্য ৰাইজিং সান বুলি কোৱা হয় সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি জাপান জাপান দেশত উদীয়মান সূৰ্যৰ ভূমি দ্য লেণ্ড অফ দ্য ৰাইজিং সান বুলি কোৱা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গংগা ভাৰতৰ আটাইতকৈ দীঘল নদী হৈছে গংগা নদী নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে মুম্বাইৰ পুৰণি নাম কি আছিল মুম্বাইৰ পুৰণি নাম কি আছিল সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মুম্বাই মুম্বাইৰ পুৰণি নাম আছিল মুম্বাই নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীবিধৰ নাম কি ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীবিধৰ নাম কি সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ডলফিন ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীবিধৰ নাম হৈছে ডলফিন নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ বেংক কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ বেংক কোনটো সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি SBI ভাৰতৰ আটাইতকৈ ডাঙৰ বেংক হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ঠাইক গোলপীয়া চহৰ পিংক চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় ভাৰতৰ কোন ঠাইক গোলপীয়া চহৰ পিংক চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জয়পুৰ ভাৰতৰ জয়পুৰ ঠাইক গোলপীয়া চহৰ পিংক চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি হুগলী কলকাতা হুগলী নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে বাস্কেটবল দলত কিমানজন খেলুৱৈ থাকে বাস্কেটবল দলত কিমানজন খেলুৱৈ থাকে সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 5জন বাস্কেটবল দলত 5জন খেলুৱৈ থাকে নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে গুজৰাটৰ ৰাজধানী কি গুজৰাটৰ ৰাজধানী কি সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গান্ধীনগৰ গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে সক্ৰিয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল সক্ৰিয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল সুধিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 2000 চনত সক্ৰিয়া নৃত্যই 2000 চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল
কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1565 চনত। কামাখ্যা মন্দিৰ 1565 চনত পুনৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন চহৰত একমাত্ৰ IIT-খন অৱস্থিত? অসমৰ কোনখন চহৰত একমাত্ৰ IIT-খন অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। অসমৰ গুৱাহাটী চহৰত একমাত্ৰ IIT-খন অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত মোগলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? কোন চনত মোগলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1615 চনত। 1615 চনত মোগলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন। স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি? অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰ্থেবাৰী। অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম হৈছে সৰ্থেবাৰী। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 26 জুন। ভাৰতৰ সংবিধান দিৱস 26 জুন তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে আত্মানুসন্ধান কাৰ দ্বাৰা ৰচিত এখন আত্মজীৱনী? আত্মানুসন্ধান কাৰ দ্বাৰা ৰচিত এখন আত্মজীৱনী বুলি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। আত্মানুসন্ধান হোমেন বৰগোহাঁইৰ দ্বাৰা ৰচিত এখন আত্মজীৱনী। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৱাশ্বিংটন। বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল? প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1846 চনত। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় 1846 চনত প্ৰকাশিত হৈছিল।